মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ অহা এইচএছ ফাইনেল এক্সামিনেশ্যনৰ প্ৰস্তুতি হকে তোমালোকৰ পলিটিকেল সায়েন্সৰ পাৰ্ট বিৰ মুঠ 14টা দীঘল প্ৰশ্নৰ সমাধান লৈ উপস্থিত হৈছোঁ। এই ভিডিঅ'ত মই তোমালোকৰ আগত 4 বা 6 মূল্যাংকৰ মুঠ 14টা প্ৰশ্নৰ সমাধান আলোচনা কৰিম। আশা কৰিম এই 14টা প্ৰশ্নই তোমালোকৰ অহা পৰীক্ষাত সহায় কৰিব। বলাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই ভিডিঅ'ৰ প্ৰথম প্ৰশ্নলৈ যাওঁ। প্ৰথম প্ৰশ্নটো হ'ল স্বাধীনতাৰ পিছত ভাৰতে তাৎক্ষণিকভাৱে সন্মুখীন হোৱা ইয়াতে 3টাও আছে, তাৎক্ষণিকভাৱে সন্মুখীন হোৱা প্ৰত্যাহ্বানৰ বিষয়ে চমুকৈ আলোচনা কৰা। ইয়াতে দেখা 2012, 2013, 2015, 2019 আৰু 2023 বৰ্ষত এই প্ৰশ্নটো আহিছিল। স্বাধীনতা লাভ কৰাৰ লগে লগে ভাৰতবৰ্ষই 3টা কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। নম্বৰ 1, প্ৰথমটো আছিল জাতি গঠন প্ৰক্ৰিয়াক কেন্দ্ৰ কৰি ভাৰতবৰ্ষ এখন বিশাল ৰাষ্ট্ৰ, বহুতো ভৌগোলিক বিচিত্ৰতাৰে পূৰ্ণ। ভাৰতবৰ্ষ বিভিন্ন জাতি উপজাতি, ভাষা-ভাষী তথা বিভিন্ন ধৰ্মাৱলম্বী লোকৰ বাসস্থান। এনে এখন বৈচিত্ৰ্যপূৰ্ণ বিশাল দেশক একতাৰ ডোলেৰে বান্ধি ৰখাটো বৰ উজু নহয়। নম্বৰ 2, সংবিধানে প্ৰদান কৰা গণতান্ত্ৰিক সম্পূৰ্ণ আৰু বহল অৰ্থত বাস্তৱায়িত কৰা স্বাধীন ভাৰতত গণতান্ত্ৰিক শাসন ব্যৱস্থা প্ৰতিষ্ঠা কৰাটো দেশখনে সন্মুখীন হোৱা দ্বিতীয় প্ৰত্যাহ্বান আছিল। তৃতীয় প্ৰত্যাহ্বানটো হ'ল স্বাধীন ভাৰতবৰ্ষই সন্মুখীন হোৱা তৃতীয়টো প্ৰত্যাহ্বান আছিল চৰকাৰে সমাজৰ সকলো শ্ৰেণীৰ লোকৰে কল্যাণৰ হকে তথা সকলো অঞ্চলৰ সম বিকাশৰ বাবে কাম কৰাটো। এতিয়া তাৰপিছত দিছে দ্বি-জাতি সম্পৰ্কে আলোচনা কৰা। মই যেহেতু দীঘল প্ৰশ্ন, মেক্সিমাম প্ৰশ্ন তোমালোকক দেখাই যাম, তোমালোকে স্ক্ৰীনশ্বট মাৰি তোমালোকে ঘৰত পঢ়িব পাৰিবা। ওকে চাই যোৱা তোমালোকে আনচাৰখিনি। তাৰপিছত আছিলে কংগ্ৰেছ দলৰ অৱনতিৰ কাৰণসমূহ চমুকৈ আলোচনা কৰা। উত্তৰ: কংগ্ৰেছ দলৰ অৱনতিৰ কাৰণসমূহ হ'ল নম্বৰ 1, পৰিয়ালকেন্দ্ৰিক ৰাজনীতি, যাৰ বাবে কংগ্ৰেছৰ বহু যোগ্য নেতাই উচিত পদবী লাভ কৰা নাছিল। 2, ইন্দিৰা গান্ধীৰ একছত্ৰী শাসন। 3, দলীয় অন্তৰ্কন্দল তথা বহু নেতাৰ দলত্যাগ। 4, সীমাহীন দুৰ্নীতিৰ অভিযোগ। নেক্সট, ভাৰতৰ স্বাধীনতাৰ আৰম্ভণিৰ সময়ছোৱাত কংগ্ৰেছ দলৰ আধিপত্যৰ কাৰণসমূহ চমুকৈ আলোচনা কৰা। দেখা, ভাৰতৰ স্বাধীনতাৰ আৰম্ভণিতে কংগ্ৰেছ দলৰ আধিপত্যৰ কাৰণসমূহ হ'ল নম্বৰ 1, ভাৰতৰ স্বাধীনতা আন্দোলনৰ নেতাসকলে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু সেই নেতাসকলেই জনপ্ৰিয় আছিল, ফলত ই কংগ্ৰেছ দলৰ আধিপত্যৰ বিস্তাৰত সহায় কৰিছিল। 2 নম্বৰ, কংগ্ৰেছ দলটোৰ নিৰ্বাচনৰ বিষয়ত পৰিপক্কতা আৰু অভিজ্ঞতা। আকৌ দলটো আছিল অতি পুৰণি আৰু সুসংগঠিত। 3, কংগ্ৰেছ দলৰ ব্যক্তিত্ব আৰু নিকা ভাৱমূৰ্তি আছিল আধিপত্যৰ বিস্তাৰৰ এটা মুখ্য কাৰণ। 4, স্বাধীনতাৰ সময়ছোৱাত কংগ্ৰেছ দলেই ভাৰতীয় জনগণৰ হৃদয়ত স্থান লাভ কৰিছিল, যিটোৱে ইয়াৰ আধিপত্যত বিস্তাৰত সহায় কৰিছিল। তাৰপিছত তোমালোকৰ নেক্সট প্ৰশ্নটো হ'ল ৰাষ্ট্ৰীয় পৰ্যায়ত কংগ্ৰেছৰ আধিপত্যৰ প্ৰকৃতিৰ সম্পৰ্কে আলোচনা কৰা। তোমালোকে এইটো চাই যোৱা। ওকে, 2 নম্বৰটো চোৱা।
তিনি ওকে নেক্সট ভারতীয় দলীয় ব্যবস্থার 4টা বৈশিষ্ট্য লিখা উত্তর ভারতীয় দলীয় ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ'ল নাম্বাৰ 1 ভাৰতত বহুদলীয় ব্যৱস্থা বিৰাজমান সৰ্বভাৰতীয় দলবোৰৰ উপৰিও আঞ্চলিক ভিত্তিত বহুতো স্থানীয় দলৰ উৎপত্তি ভাৰতত হৈছে 2 ভাৰতত সাম্প্ৰদায়িক দলৰ ব্যৱস্থা বিৰাজমান হিন্দু মহাসভা মুছলিম লীগ আকালি দল আদি দলসমূহে সাম্প্ৰদায়িক ভিত্তিত সিবিলাকৰ দলৰ নীতি আৰু কাৰ্যসূচী পৰিচালনা কৰে 3 ঐক্য সংহতি নিয়মানুৱৰ্তিতা আৰু দলৰ প্ৰতি আনুগত্য আদি ভাৰতীয় দলৰ ব্যৱস্থাৰ এক উল্লেখযোগ্য বৈশিষ্ট্য বুলি গণ্য কৰা হয় 4 গ্ৰেট ব্ৰিটেন মাৰ্কিন যুক্তৰাষ্ট্ৰ আদি দেশবোৰৰ দৰে ভাৰতৰ ৰাজনীতিত দলবোৰ সুসংগঠিত নহয় এতিয়া দেখা নেক্সট কোৱেশ্চন লৈ আহো দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়ত উদ্যোগীকৰণ আৰু কৃষি বিকাশৰ মাজত উদ্ভৱ হোৱা বিতৰ্ক বৰ্ণনা কৰা তোমালোকে চাই যোৱা ওকে তোমালোকে পয়েন্ট হিচাপে আলোচনা কৰা হৈছে চাই যোৱা ওকে এতিয়া 2 নম্বৰলৈ আহা ভাৰতৰ সেউজ বিপ্লৱৰ ফলসমূহৰ চমুকৈ আলোচনা কৰা দেখা ভাৰতৰ সেউজ বিপ্লৱৰ ফলসমূহ ওকে এতিয়া তোমালোকৰ আগত নেক্সট 1977 চনৰ লোকসভাৰ নিৰ্বাচনৰ দুটা ফলাফল লিখা উত্তৰ 1977 চনৰ লোকসভাৰ নিৰ্বাচনৰ ফলাফলসমূহ তলত উল্লেখ কৰা হ'ল নাম্বাৰ 1 কংগ্ৰেছৰ আধিপত্যৰ পতন নাম্বাৰ 2 কেন্দ্ৰত মৰ্চা চৰকাৰৰ গঠন নাম্বাৰ 3 অন্যান্য পিছপৰা শ্ৰেণীৰ সম্প্ৰদায়ৰ সংৰক্ষণ নাম্বাৰ 4 জৰুৰীকালীন পিছত চৰকাৰ গঠন কৰে বিৰোধী জনতা দলে ইয়াতে দিছে ভাৰতীয় সন্মিলিত চৰকাৰ বা সংযুক্ত চৰকাৰৰ বা মৰ্চা চৰকাৰৰ 4টা বৈশিষ্ট্য উল্লেখ কৰা খুব ইম্পৰ্টেন্ট প্ৰশ্ন ভাৰতীয় সন্মিলিত বা মৰ্চা চৰকাৰৰ বৈশিষ্ট্যবোৰ হ'ল নাম্বাৰ 1 মৰ্চা চৰকাৰত দুটা বা ততোধিক ৰাজনৈতিক দলে অংশগ্ৰহণ কৰে নাম্বাৰ 2 মৰ্চা চৰকাৰত অন্তৰ্ভুক্ত হৈ থকা ৰাজনৈতিক দলসমূহৰ আদৰ্শ বেলেগ বেলেগ নাম্বাৰ 3 মৰ্চা চৰকাৰ অস্থায়ী বা অস্থিৰ এই চৰকাৰৰ যিকোনো সময়ত পতন ঘটিব পাৰে 4 মৰ্চা চৰকাৰত আঞ্চলিক দলসমূহে প্ৰাধান্য বিস্তাৰ কৰে ইয়াৰ পিছত তোমালোকে দেখা সামাজিক আন্দোলনৰ গুৰুত্ব চমুকৈ আলোচনা কৰা ইয়াতে দিয়া হৈছে সামাজিক আন্দোলনৰ গুৰুত্ব ওকে এতিয়া দেখা জৰুৰীকালী ভাৰতৰ দলীয় ব্যৱস্থাৰ দল ত্যাগৰ বিষয়ে চমুকৈ আলোচনা কৰা মৰমৰ ছাত্ৰ ছাত্ৰীসকল এই প্ৰশ্ন আৰু অকণমান তোমালোকে বহলাই লিখিব লাগিব তেতিয়াহে অলপ মাৰ্ক কটাৰ সম্ভাৱনা নাথাকিব তাৰপিছত যে জনতা চৰকাৰে গ্ৰহণ কৰা উদ্যোগসমূহৰ বিষয়ে চমুকৈ আলোচনা কৰা ওকে নেক্সট লাষ্ট কোৱেশ্চন লৈ আহা মাদক দ্ৰব্য বিৰোধী আন্দোলনটোক
বৰ্ণনাকাৰী কি নাৰী আন্দোলন বুলি তুমি ভাবানে কি? তোমাৰ উত্তৰৰ যুক্তিযুক্ততা দিয়া। খুব ইম্পৰ্টেণ্ট কোশ্চিন দিছে যে মাদক দ্ৰব্য বিৰোধী আন্দোলনক তুমি নাৰী আন্দোলন বুলি ভাবানে? তোমাৰ উত্তৰৰ যুক্তিযুক্ততা লিখা নাইবা আৰাগ বিৰোধী আন্দোলনো এইটো প্ৰশ্নত দিব পাৰে। খুব ইম্পৰ্টেণ্ট প্ৰশ্ন এইবাৰৰ কাৰণে। ওকে সো মাই ডিয়াৰ ষ্টুডেণ্টছ, এইখিনি আছিলে আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তু। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'ত মই আলোচনা কৰা 14টা দীঘল প্ৰশ্নই তোমালোকৰ অহা পৰীক্ষাত সহায় কৰিব। তোমালোকে ঘৰত ভালকৈ পঢ়া শুনা কৰা, এই কামনাৰে আজিৰ ভিডিঅ' ইয়াতে সমাপ্ত কৰিছোঁ। থেংক ইউ।